Hello friends, welcome to Learning Web. আজি আমি জিকে সিরিজৰ অন্য এটা ক্লাস লৈ আহিছো আৰু এইটো এমসিকিউ সিরিজ হ'ব ইয়াত যিবোৰ মানে ইম্পৰ্টেন্ট এমসিকিউ হয় সেইবোৰ মই আনিছো আৰু ইয়াত ওয়াৰ্ল্ড জিকে ইণ্ডিয়ান জিকে আৰু আসাম জিকে সকলো ধৰণৰ জিকে আছে আৰু এই জিকে ক্লাসবোৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হয় যেনে আপোনাৰ এডিআৰই হওক বা বিটিআৰ ৰিক্ৰুটমেন্ট আসাম পুলিচ আসাম টেট বিভিন্ন ধৰণৰ বা চেন্ট্ৰেল এক্সাম প্ৰায় সকলো ধৰণৰ এক্সামৰ বাবে প্ৰয়োজনীয় হয় আপোনালোকে চাব পাৰে ইয়াতে প্ৰথম কোৱেশ্চন দিয়া আছে Which river in India crosses the Tropic of Cancer twice? যে ভাৰতবৰ্ষৰ কোনখন নদীয়ে কৰ্কট ক্ৰান্তি ভাৰতবৰ্ষৰ কোনখন নদীয়ে কৰ্কট ক্ৰান্তি ৰেখাক দুবাৰ ক্ৰছ কৰে সেই কথাটো সুধিছে অপচন এ আছে গংগা অপচন বি গোদাবৰী অপচন সি লুনি আৰু অপচন ডি মাহি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব মাহি যে মাহি ৰিভাৰে কৰ্কট ক্ৰান্তিক দুবাৰকৈ ক্ৰছ কৰে আৰু এই মাহি ৰিভাৰ ক'ত আছে মধ্যপ্ৰদেশত আছে ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 2 পানামা কেনেল কানেক্টস হুইচ অফ দা ফলোইং টু অচিন যে পানামা কেনেলে কোন দুখন মহাসাগৰক কানেক্ট কৰে বা সংযোগ কৰে অপচন এ স্পেসিফিক অচিন এণ্ড ইণ্ডিয়ান অচিন অপচন বি আটলান্টিক এণ্ড পেচিফিক অচিন অপচন সি আটলান্টিক এণ্ড আৰ্কটিক অচিন আৰু অপচন ডি নান অফ দা এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি আটলান্টিক এণ্ড পেচিফিক অচিন ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 3 হু প্ৰেসিডেণ্ট অভাৰ দা জইণ্ট সেশন অফ বোথ দা হাউস অফ দা পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া যে সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে অপচন এ দা স্পিকাৰ অফ দা লোকসভা অপচন বি দা প্ৰেসিডেণ্ট অফ ইণ্ডিয়া অপচন সি দা প্ৰাইম মিনিষ্টাৰ আৰু অপচন ডি আছে দা চিফ মিনিষ্টাৰ অফ এনি ষ্টেট ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ দা স্পিকাৰ অফ দা লোকসভা যে লোকসভাৰ অধ্যক্ষই সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে অপচন এ শুদ্ধ উত্তৰ Question number 4 আছে What was the time period of the World War II যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়কাল কিমান আছিল অপচন এ 1930 to 1939 অপচন বি 1929 to 1939 অপচন সি 1939 to 1945 আৰু অপচন ডি 1939 to 1949 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 1939 to 1945 যে 1939 চনৰ পৰা 1945 চনলৈ দ্বিতীয় বিশ্বযুদ্ধ চলিছিল অপচন সি শুদ্ধ উত্তৰ Question number 5 Who is the first Indian woman who wins the Man Booker Prize যে Man Booker Prize লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল অপচন এ অনিতা দেশাই অপচন বি জুম্পা লেহৰি অপচন সি কিৰণ দেশাই আৰু অপচন ডি অৰুন্ধতী ৰয় তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি অৰুন্ধতী ৰয় ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 6 Where is the headquarter of World Bank যে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে অপচন এ নিউয়ৰ্ক অপচন বি ৱাশ্বিংটন ডিসি অপচন সি জেনেভা আৰু অপচন ডি দা হেগ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ৱাশ্বিংটন ডিসি ৱাশ্বিংটন ডিসিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় আছে ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 7 হুইচ প্লেনেট ৱাজ নেম আফটাৰ দা ৰমান গড জিউইছ যে ৰমান গড জিউইছৰ নামেৰে কোনটো গ্ৰহক নামকৰণ কৰা হৈছিল অপচন এ মাৰ্কিউৰি অপচন বি জুপিটাৰ অপচন সি সেটাৰ্ন আৰু অপচন ডি ইউৰেনাছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি জুপিটাৰ ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 8 When is National Youth Day celebrated in India যে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় অপচন এ 10 জানুৱাৰী অপচন বি 12 ফেব্ৰুৱাৰী অপচন সি 12 জানুৱাৰী আৰু অপচন ডি 13 মাৰ্চ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 12 জানুৱাৰী ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 9 Where is পৰম্বিকুলাম টাইগাৰ ৰিজাৰ্ভ লোকেটেড যে পৰম্বিকুলাম টাইগাৰ ৰিজাৰ্ভ ক'ত আছে বা ক'ত অৱস্থিত অপচন এ তামিলনাডু অপচন বি কেৰালা অপচন সি কৰ্ণাটকা আৰু অপচন ডি তেলেংগানা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি কেৰালা ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 10 When was বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেণ্ট started in India যে বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেণ্ট গুৱাহাটীত কেতিয়া আৰম্ভ হৈছিল অপচন এ 1948 অপচন বি 1950 অপচন সি 1952 আৰু অপচন ডি 1954 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 1952 ইয়াৰে পিছত আছে কুৱেশ্চন নম্বৰ 11 The first railway line of Assam was in between which of the following যে অসমত ৰেল লাইনৰ সংযোগ কোন দুখন ঠাইৰ মাজত হৈছিল প্ৰথমতে অপচন এ গুৱাহাটী টু ৰঙিয়া অপচন বি ডিব্ৰুগড় টু মাৰ্ঘেৰিটা অপচন সি শিলচৰ টু গুৱাহাটী আৰু অপচন ডি নান অফ দা এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ডিব্ৰুগড় টু মাৰ্ঘেৰিটা যে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ ৰেলৱে লাইন সংযোগ হৈছিল অসমত প্ৰথমতে ইয়াতে দিয়া আছে ডিব্ৰুগড় টু মাৰ্ঘেৰিটা আৰু এই ৰেল লাইনটো কিমান দীঘলীয়া আছিল 65 কিলোমিটাৰ
ইয়াৰে পিছত আছে নৰাছিঙা বিহু অৰ পৰাগ ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম যে নৰাছিঙা বিহু বা পৰাগ অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে অপশ্যন এ বড়ো ট্ৰাইব অপশ্যন বি ৰাভা ট্ৰাইব অপশ্যন চি ডিমাচা ট্ৰাইব আৰু অপশ্যন ডি মিচিং ট্ৰাইব তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিচিং ট্ৰাইব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 আত্মনুসন্ধান ইজ এন অটোবায়োগ্ৰাফি অফ হুইচ অফ দ্য ফলোয়িং ইয়াত কি সুধিছে আত্মনুসন্ধান অটোবায়োগ্ৰাফিখন কোনে লিখিছিলে বা কাৰ হয় এইখন অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন চি হোমেন বৰগোহাঁই আৰু অপশ্যন ডি নলিনীবালা দেৱী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হোমেন বৰগোহাঁই ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 শকুন্তলা দ্য এছামিজ ফিল্ম ৱাজ ডিৰেক্টেড বাই হুইচ অফ দ্য ফলোয়িং পাৰ্চন যে শকুন্তলা নামৰ অসমীয়া বোলছবিখন কোনে পৰিচালনা কৰিছিলে বা পৰিচালক কোন আছিলে অপশ্যন এ ফণী শৰ্মা অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি ৰীমা দাস তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া বোলছবিখনৰ পৰিচালনা কৰিছিলে অপশ্যন বি শুদ্ধ উত্তৰ আৰু আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো দ্য কাৰ্বি প্লেটু ইজ ছেপাৰেটেড ফ্ৰম নাগা হিলছ বাই হুইচ অফ দ্য ফলোয়িং ৰিভাৰ যে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰে অপশ্যন এ কপিলি অপশ্যন বি সোৱণশিৰি অপশ্যন চি ধনশিৰি আৰু অপশ্যন ডি জীয়া ভৰালি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধনশিৰি যে ধনশিৰি নদীয়ে কি কৰে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰে তো আজি এইখিনি আছিলে ক্লাছটো ইমানতে আজি ক্লাছটো সমাপ্তি হ'ল আৰু আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে আপোনালোকে চেনেলটো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ মই ভিডিঅ' দি থাকিম বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে আৰু আপোনালোকৰ মতামতবোৰ কমেণ্টত জনাব তো আজি ইমানতে এৰিছোঁ ধন্যবাদ